আপুনি হয়তো কিবা কিবি কথা মনলৈ আহিলে বা নজনা কথা জানিবলৈ হ'লে আপুনি চিধা ফোনটো লৈ অন কৰে আপুনি কৰে যে আপুনি কি বিচাৰি জানিব আৰু তাৰ পাছতে গুগলে আপোনাক আনচাৰ মুহূৰ্তত আমি ডাঙৰ খবৰটো লৈ গুগলত যিকোনো বস্তু চাৰ্চ কৰাৰ পূৰ্বে এই খবৰটো চাই লওক যিকোনো বস্তু চাৰ্চ কৰাৰ পূৰ্বে সতৰ্ক হওক এতিয়া কঠোৰ হৈ পৰিছে সকলোখিনি লোৱা হৈছে আৰু এই সন্দৰ্ভত জনাইছোঁ দৰ্শকসকলক যে গুগলত যিকোনো পূৰ্বতে সেই বস্তুৰ ওপৰত নজৰ ৰাখক সেইকেইটা বস্তু আপুনি চাৰ্চ কৰা মাত্ৰকে কিছুমান ডাটা আপোনাৰ মোবাইলৰ পৰা লাভ কৰে সেইসকলে তাৰ পাছতে আপোনাৰ পৰ্যন্তও হ'ব পাৰে আচলতে ডাটাসমূহ লাভ কৰা যায় তাৰ পাছতে সেইসকল ব্যক্তিৰ বিৰুদ্ধে ৰুজু কৰা এই সন্দৰ্ভত প্ৰত্যেকগৰাকী দৰ্শকৰ বাবে লৈ আহিছোঁ এই মুহূৰ্তৰ এই বিশেষ খবৰটো গুগলত কি চাৰ্চ কৰিলে আপোনাৰ জেল হ'ব পাৰে আপুনি জানেনে এতিয়া বহুতৰে চিন্তা হয় বা মনত প্ৰশ্ন উদ্ভৱ হয় যে গুগলত কি চাৰ্চ কৰাৰ বাবে আপোনাৰ জেল হ'ব পাৰে এই চাৰ্চ ইঞ্জিনসমূহত কিছুমান বিশেষ বস্তু বিচাৰিলেতো আপোনাৰ বাবে অতি বিপদজনক হ'ব পাৰে আনকি এই পৰিস্থিতি আপুনি জেল যাবলগা হ'ব পাৰে পিছে গুগলত আপুনি কি সন্ধান এৰাই চলিব লাগে জানো আহক বম বনোৱাৰ উপায় বিচাৰি উলিওৱাটো আইনী অপৰাধ এই বিষয়ত নিৰাপত্তা সংস্থাসমূহে তীক্ষ্ণ দৃষ্টি ৰাখিছে আৰু ইয়াৰ উপৰিও শিশুৰ অশ্লীল ভিডিঅ' বিচাৰি উলিওৱা আৰু চোৱাটো অপৰাধ আনহাতে হেকিং সম্পৰ্কীয় টিউটৰিয়েল বা ছফ্টৱেৰ বিচাৰি উলিওৱাটো বহু দেশত অপৰাধ আনকি সাধাৰণ অশ্লীল ভিডিঅ' বিচাৰি উলিওৱাটো অপৰাধ হিচাপে গণ্য কৰিছে আৰু বোমা বা অস্ত্ৰ নিৰ্মাণ সম্পৰ্কীয় এনে অনুসন্ধান এৰাই চলিব লাগে গুগলৰ পৰা নহ'লে সেইজন ব্যক্তিৰ নিৰাপত্তা সংস্থাৰ দৃষ্টিগোচৰ হ'ব পাৰে আনহাতে পাইৰেটেড ভিডিঅ' বেছিভাগ মানুহে গুগলৰ পৰা বিনামূলীয়াকৈ চিনেমা ল'বলৈ বা চাবলৈ চেষ্টা কৰে যদি আপুনি ছবি পাইৰেট কৰি বা গুগলত চাৰ্চ কৰি ধৰা পৰে তেন্তে সেয়া কাৰাদণ্ডৰ শাস্তিযোগ্য অপৰাধ হিচাপে গণ্য কৰা হয় আৰু এই কাম কৰাৰ বাবে এজন ব্যক্তিক কমেও 3 বছৰৰ কাৰাদণ্ড বিহিব পাৰে কেৱল সেয়াই নহয় সেইজন ব্যক্তিৰ পৰা 10 লাখ টকা জৰিমনাও বিহা হ'ব পাৰে গুগলত গৰ্ভপাতৰ সন্ধান কৰাটো এৰাই চলিব লাগে কিয়নো ভাৰতত গৰ্ভপাত হৈছে অবৈধ আৰু এই ক্ষেত্ৰত অপৰাধ প্ৰমাণিত হ'লে কাৰাদণ্ড সম্ভৱ হ'ব পাৰে ইয়াৰ উপৰি গুগলত অপৰাধমূলক কাৰ্যকলাপৰ সন্ধান আৰু ধৰ্ষণৰ বলি হোৱা ব্যক্তিগৰাকীৰ নাম আদিৰ সন্ধান এৰাই চলিব লাগে অন্যথা আপুনি পৰিব পাৰে মহাবিপদত আমি পুনৰ কৈছোঁ যে গুগলত বিভিন্ন সময় বিভিন্নজন ব্যক্তিয়ে কিবা প্ৰশ্ন উদয় হ'লে বা নজনা কথা জানিবলৈ চাৰ্চ কৰে বিশেষ কিছুমান বিষয়বস্তু কিন্তু সেইসমূহ চাৰ্চ কৰাৰ পূৰ্বে জানি লওক যে বোমা বনোৱাৰ উপায় বিচাৰি যদি আপুনি চাৰ্চ কৰে তেন্তে আপোনাৰ ওপৰত আইনী অপৰাধ হ'ব পাৰে এই বিষয়ত নিৰাপত্তা সংস্থাসমূহে তীক্ষ্ণ দৃষ্টি ৰাখিছে ইয়াৰ উপৰিও শিশুৰ অশ্লীল ভিডিঅ' বিচাৰি উলিওৱা চোৱাটো অপৰাধ আনহাতে হেকিং সম্পৰ্কীয় টিউটৰিয়েল বা ছফ্টৱেৰ বিচাৰি উলিওৱাটো বহু দেশত অপৰাধ আনকি সাধাৰণ অশ্লীল ভিডিঅ' বিচাৰি উলিওৱাটো অপৰাধ বুলি গণ্য কৰিছে ইয়াৰ উপৰি বোমা বা অস্ত্ৰ নিৰ্মাণ সম্পৰ্কে এনে অনুসন্ধান এৰাই চলিব যাৰ ফলত সেই ব্যক্তিগৰাকী নিৰাপত্তা সংস্থাৰ দৃষ্টিগোচৰ হ'ব পাৰে ইয়াৰ উপৰি যিবোৰ পাইৰেটেড ভিডিঅ' অৰ্থাৎ বেছিভাগ মানুহে গুগলৰ পৰা বিনামূলীয়াকৈ চিনেমা ল'বলৈ বা চাবলৈ চেষ্টা কৰে কিন্তু যদি মানুহে ছবি পাইৰেট কৰি বা গুগলত চাৰ্চ কৰি ধৰা পৰে তেন্তে সেয়া কাৰাদণ্ডৰ শাস্তিযোগ্য অপৰাধ হিচাপে গণ্য কৰা হয় আৰু এই কাম কৰাৰ বাবে এজন ব্যক্তিক কমেও 3 বছৰৰ কাৰাদণ্ড হ'ব পাৰে কেৱল সেয়াই নহয় সেইজন ব্যক্তিক 10 লাখ টকাৰ জৰিমনাও বিহা হ'ব পাৰে আনহাতে গুগলত গৰ্ভপাতৰ সন্ধান কৰাটো এৰাই চলিবলৈ কিয়নো ভাৰতত গৰ্ভপাত হৈছে অবৈধ আৰু এই ক্ষেত্ৰতো অপৰাধ প্ৰমাণিত হ'লে কাৰাদণ্ড হ'ব পাৰে সেয়েহে এই ধৰণৰ প্ৰশ্নসমূহ কেতিয়াও চাৰ্চ নকৰিব গুগলত